Hello friends, welcome to Study Insight. তো এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আসাম পুলিচ সাব ইন্সপেক্টৰ এছআইৰ যিটো নটিফিকেশ্যন এটা ওলাইছে যে 13 আগষ্ট 2020 এক্সাম অনুষ্ঠিত হ'ব। চ' সেই গতিকে আগন্তুক যিখিনি সময় আমাৰ হাতত আছে প্ৰায় 40 ডেজ আমাৰ হাতত আছে। গতিকে এই 40 ডেজ আমি কেনেকৈ পঢ়িব লাগিব, কি ধৰণে প্ৰিপাৰেশ্যন কৰিলে বেটাৰ হ'ব, আৰু যিসকলে আগৰ পৰা প্ৰিপাৰেশ্যন কৰি আছিলে তেওঁলোকেতো পঢ়ি আছিলে, তাৰোপৰি যদি কোনোবাই প্ৰিপাৰেশ্যন কৰা নাছিলে তেতিয়াহ'লে এই 14 ডেজ কিদৰে ইউটিলাইজ কৰিব, কিদৰে পঢ়িব, সেই গোটেইখিনি ট্ৰিক্স আৰু সেই স্মাৰ্ট ষ্টাডিখিনি মই এই ভিডিঅ'টিত সন্নিৱিষ্ট কৰিছোঁ। আৰু আশা কৰোঁ এই ভিডিঅ'টি শেষলৈকে আপোনালোকে চালে এই 40 ডেজটো ভালকৈ ইউটিলাইজ যদি কৰে তেতিয়াহ'লে ডেফিনেটলি মই নিশ্চিতভাৱে ক'ব পাৰোঁ আপোনালোকে এই ৰিটেন টেষ্টটো এটলিষ্ট ক্লিয়াৰ কৰিব পাৰিব। বাকী ফিজিকেলটো আপোনাৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব, আপুনি ফিজিকেলি প্ৰিপাৰেশ্যন কেনেকুৱা কৰিছে বা আগন্তুক দিনত কেনেকৈ কৰিব, দ্যাট ডিপেণ্ডছ অন ইউ। কিন্তু মই ক'ব পাৰোঁ এই ভিডিঅ'টো চোৱাৰ পাছত এটলিষ্ট আপুনি নিজে বল্ড হ'ব পাৰিব যে আপুনি ৰিটেন এক্সামটো ক্লিয়াৰ কৰিব পাৰিব। ন' ডাউট আপুনি পঢ়িব লাগিব, কিন্তু কেনেকৈ পঢ়িব লাগিব মই সেইখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে ক'ম। আৰু কি চিলেবাছ আপোনালোকে চাব লাগিব, কোনবিলাক টপিক বেছিকেলি পঢ়িব লাগিব, সেইখিনি মই এই ভিডিঅ'টিৰ মাজেৰে ক'ম ফ্ৰেণ্ডছ। চ' তেতিয়াহ'লে পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চ' বেছিকেলি যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট ওলাইছিলে সেই এডভাৰটাইজমেণ্টটোত চিলেবাছটো দিয়া হৈছিলে, যিটো প্ৰথম এডভাৰটাইজ ওলাইছিলে তাত দিয়া হৈছিলে যে 3টা কেটেগৰী দিয়া আছিলে: লজিকেল ৰিজনিং, এপ্টিটিউড এণ্ড কম্প্ৰিহেনশ্যন প্ৰথম, 2 নম্বৰতে হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া, চ' মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া এণ্ড জেনেৰেল নলেজ। তো ইয়াত ফ্ৰেণ্ডছ বহুত বেছি ইম্পৰ্টেণ্ট আৰু ভাল কথা কি হয় যে এই চিলেবাছটোত ইয়াত এটা ছাবজেক্ট আছে আপোনাৰ জেনেৰেল নলেজ, যাৰ লগত আপোনাৰ হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম আল্টিমেটলি আমি এইটো এটা ছাবজেক্ট বুলিয়ে ক'ব পাৰোঁ। তো আমি এটা ছাবজেক্ট পঢ়িলে এই দুটা বস্তু কভাৰ হ'ব। আৰু থাকি গ'ল লজিকেল ৰিজনিং, এপ্টিটিউড এণ্ড কম্প্ৰিহেনশ্যন, আৰু যাৰ পৰা অনলি 30%, মেক্সিমাম 30% বা 25% মাৰ্কছ আহে, 70% ৱেটেজ। তো যোৱা বছৰৰ পেপাৰ যিটো 2016ত হৈছিলে সেই পেপাৰ অনুযায়ী আমি গম পাওঁ যে 70 to 80% কুৱেশ্যনছ হিষ্ট্ৰী, কালচাৰ, জেনেৰেল নলেজৰ পৰা আহে, বাকী 25 বা 30% কুৱেশ্যন ৰিজনিং আৰু এপ্টিটিউডৰ পৰা আহে। হয়তো এইবাৰ কিছু চেঞ্জ হ'ব পাৰে, গতিকে আপোনালোকে একেবাৰে গুৰুত্ব নিদিয়াকৈ নাথাকিব লজিকেল ৰিজনিং আৰু এপ্টিটিউডত। চ' আমি ভালকৈ চাম চিলেবাছখিনি, লজিকেল ৰিজনিং এণ্ড কম্প্ৰিহেনশ্যন। চ' যিটো ৰিডিং কেপাবিলিটিজ, আণ্ডাৰষ্টেণ্ডিং কেপাবিলিটিজ, কম্প্ৰিহেনশ্যন। তো তাত বেছিকেলি এইকেইটা টপিক আছে। আৰু আপোনালোকে হয়তো ভয় খাব পাৰে যে ইমান ডাঙৰ চিলেবাছ, কিন্তু জাষ্ট আপোনালোকে 1 ঘণ্টাকৈ টাইম দিলে হ'ল। এটা টপিক আপোনালোকে 1 ঘণ্টা চাওক, জাষ্ট বেছিকখিনি চাওক, বিশেষ হাৰ্ড আপোনাৰ কুৱেশ্যনছ নাহে, যিখিনি বেছিক লেভেলৰ কুৱেশ্যন সেইখিনিয়ে সোধা হয়। গতিকে এনালগি এইটো ইম্পৰ্টেণ্ট হয়, এনালগি, ব্লাড ৰিলেশ্যন, এইখিনি যদি চাই, ক'ডিং ডিক'ডিং, আলফা নিউমাৰিক চিৰিজ, যিটো আলফাবেট থাকে, নিউমাৰিকেল থাকে, A3 ধৰক, নেক্সটটো B4, নেক্সটটো ধৰক C5, এনেকৈ চিৰিজ মিলাব লাগে ন। তো তাৰ এটা চিৰিজ নাথাকিব, আপোনাক সেইটো ফিল ইন দ্য ব্লেংকছ কৰিব দিব। কেলেণ্ডাৰ আৰু ক্লকৰ প্ৰশ্ন আহে, ডিৰেকশ্যন চেঞ্জ টেষ্ট, অসমৰ পৰীক্ষাৰ লগত বহুত বেছি ইয়াৰ এটা হেৰি আছে, জড়িত আছে। ডিৰেকশ্যন চেঞ্জ টেষ্টৰ কুৱেশ্যন সোধাই হয় অসমৰ পৰীক্ষাবিলাকত। অৰ্ডাৰ এণ্ড ৰেংকিং, চিটিং এৰেঞ্জমেণ্ট, কিউবছ এণ্ড ডাইজ, আৰ্টিফিচিয়েল লেংগুৱেজ এণ্ড ভেন ডায়েগ্ৰাম। তো এই গোটেইখিনি মই কভাৰ কৰিম, মোৰ চেনেলত উপলব্ধ হ'ব, আৰু মই অতি শীঘ্ৰে ষ্টাৰ্ট কৰিম। মই 18 আগষ্ট 2020 মানে আজি ইভিনিঙৰ পৰা মই ষ্টাৰ্ট কৰিম। তো সেই গতিকে আপোনালোকে মোৰ লগত জড়িত থাকিব। এই ৰিজনিঙৰ চেপ্টাৰবিলাক জাষ্ট বেছিকখিনি মই ষ্টাৰ্ট কৰিম, আপোনালোকে মোৰ ভিডিঅ' চালে গম পাব, বা বহুত ভাল ইউটিউবাৰ আছে, বহুত ভাল চেনেল আছে, আপোনালোকে চাব পাৰে তাৰ পৰা। তো তাৰপিছত আহিল এপ্টিটিউডৰ কাৰণে আমি কি পঢ়িম, যে এই গোটেইখিনি মই যিখিনি টপিক দি দিছোঁ এইখিনি যদি আপোনালোকে টাচ কৰি যায়, বেছিক এটা বা দুটা আপোনালোকে ভিডিঅ' চাই মোৰ বা যিকোনো বুকৰ পৰা যদি অলপ পঢ়ি যায় বেছিকখিনি, সেইখিনি এনাফ, তাতকৈ বেছি পঢ়িব নালাগে। আমি টাইম আপোনাৰ ৱেষ্ট কৰিব নালাগে। দিছ ইজ দ্য পিক টাইম। অনলি 40 ডেজ আছে, 1 মাহমান আছে আমাৰ হাতত অকল। তো 40 ডেজ আমি যদি এপ্ৰক্সিমেটলি চাওঁ, তো সেই 40 ডেজটো আমি প্ৰপাৰ ইউটিলাইজ কৰিব লাগিব, চ' ডেট উই কেন ক্লিয়াৰ দ্য ৰিটেন এক্সামিনেশ্যন। এণ্ড ইন ডেট চেঞ্চ মই আপোনালোকক কওঁ যে গোটেইখিনি ফাৰ্ষ্ট চিলেবাছ যদি আপোনালোকে নিজে পঢ়িব ট্ৰাই কৰে তেতিয়াহ'লে একো নহ'ব। যিখিনি বস্তু পঢ়িব, বেছিক বস্তুবিলাক পঢ়ি যাওক, যাতে আপোনালোকে এক্সামত মূৰটো অলপ খটালে যাতে আপোনালোকে কিছু এটা কৰি আহিব পাৰে। চ' চিম্প্লিফিকেশ্যন আপোনালোকে নিশ্চয় জানে, সৰল কৰা, প্ৰব্লেম অন এজেছ, দেউতাকৰ বয়স, মাকৰ বয়স, পেহাকৰ বয়স, আমুক তামুক কুৱেশ্যনছ থাকে নহয়, এৰ বয়স কিমান হ'লে বিৰ বয়স কিমান, পাৰ্চেণ্টেজৰ ওপৰত কুৱেশ্যন থাকে। তাৰপিছত এভাৰেজ, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, প্ৰফিট এণ্ড লছ, টাইম এণ্ড ৱৰ্ক, টাইম স্পীড ডিষ্টেঞ্চ, প্ৰব্লেম অন বৰ্ড এণ্ড ষ্ট্ৰীমছ এণ্ড ট্ৰেইনছ, এৰিয়া এণ্ড ভলিউমছ, মেনচুৰেশ্যন, LCM, HCF, লসাগু, গসাগু, মিক্সচাৰ, এলিগেশ্যন। গতিকে এইখিনি টপিকে
মেথমেটিক্সৰ চিলেবাছ হয়, বেছিক এপ্টিটিউডৰ চিলেবাছ হয়, তাকো ইয়াৰ পৰা গোটেইকেইটা চেপ্টাৰৰ পৰা কুৱেশ্যনছ নাহে, মই গেৰেণ্টেড। আপোনালোকে হয়তো 3-4টা টপিক ইয়াৰ পৰা চেপ্টাৰৰ পৰা কুৱেশ্যনছ পাব, কিন্তু আপোনালোকে নিজে ক'ব নোৱাৰে যে কোনকেইটা আহিব, বা ময়ো ক'ব নোৱাৰোঁ। গতিকে আমি গোটেইকেইটা চেপ্টাৰ অলপ হ'লেও চুই চোৱাটো দৰকাৰ আছে ফ্ৰেণ্ডছ, ঠিক আছে। তো তাৰপিছত আহি গ'ল আমাৰ মেইন যিটো বেছি ইম্পৰ্টেঞ্চ আছে যিটো টপিকত, সেইটো হৈছে আপোনাৰ মেটাৰ্ছ ৰিলেটেড টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া। আৰু তাত বেছিকেলি আপোনাৰ হিষ্ট্ৰী অফ ইণ্ডিয়া, কালচাৰ অফ ইণ্ডিয়া, হিষ্ট্ৰী অফ আছাম এণ্ড কালচাৰ অফ আছাম। তো আছাম হিষ্ট্ৰী ডেফিনেটলি মোৰ বহুত ভিডিঅ' আপলোড আছে, আপোনালোকে চাব পাৰিব। আছাম হিষ্ট্ৰীৰ MCQs প্লাছ আছাম হিষ্ট্ৰীৰ মেগা এপিছড এটা মই অতি সোনকালে আপলোড দিম। তো তাত সেইটো ভিডিঅ' চালে আপোনালোকে অসমৰ হিষ্ট্ৰী আৰু পঢ়িব নালাগে। আৰ্ট এণ্ড কালচাৰ অফ আছামৰ মোৰ অলৰেডি ভিডিঅ' আপলোড আছে, আপোনালোকে প্লেলিষ্টবিলাকত যাওক, আছাম জিকেট চাওক। তাৰোপৰি মই আৰু আপোনালোকক অনলি স্পেচিয়েলি ফৰ আছাম পুলিচ SIৰ কাৰণে মই ভিডিঅ' আপলোড দিম। ইণ্ডিয়ান হিষ্ট্ৰীৰ মই অৱশ্যে এতিয়ালৈকে পৰ্যাপ্ত পৰিমাণে ভিডিঅ' আপলোড কৰা নাই, মই কৰিম আপোনালোকৰ লগত। আৰু তাৰোপৰি আপোনালোকে লুচেন জিকেখন পঢ়ক। লুচেন জিকেখন পঢ়িলে এনাফ, যিখন লুচেন জিকে আপ টু ডেটখন লওক 2019 বা 20খন। আৰ্ট এণ্ড কালচাৰো তাতে পাই যাব, আৰু ইণ্ডিয়ান হিষ্ট্ৰী তাত পাই যাব। আপোনালোকে কোনো বিশেষ ডাঙৰ কিতাপ পঢ়িব নালাগে, লুচেন জিকেখন পঢ়ক। আছামৰ কাৰণে আপোনালোকে আছাম ইয়াৰবুক 2020খন পঢ়ক, ঠিক আছে। যিখন আছাম ইয়াৰবুক আছে শান্তনু কৌশিক বৰুৱাৰ, সেইখন পঢ়ক। আৰ্ট এণ্ড কালচাৰো পাই যাব তাতে, আছাম হিষ্ট্ৰী পাই যাব। ইণ্ডিয়ান হিষ্ট্ৰী আৰু আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়াৰ কাৰণে আপুনি লুচেন জিকেখন পঢ়িব পাৰে। আৰু বাকী মোৰ চেনেলত ভিডিঅ' পাব, বা ভাল ভাল বহুত ইউটিউবাৰ আছে, আপোনালোকে অসমৰো ভাল ভাল ইউটিউবাৰ এতিয়া আছে। আৰু তাৰোপৰি বিভিন্ন চেনেল আছে, ষ্টাডি ৰিলেটেড চেনেল, সেইবিলাকৰ পৰা চাওক। ইণ্ডিয়াৰ ক্ষেত্ৰততো বহুত চেনেল পাই যাব, হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড কালচাৰ অফ ইণ্ডিয়াৰ ক্ষেত্ৰত। তো সেইখিনি চাওক। আৰু তাৰপিছত জেনেৰেল নলেজত আপোনালোকৰ স্পেচিয়েল কি লাভ হ'ল যে হিষ্ট্ৰীটো আপোনালোকে অলৰেডি পঢ়িবই, তাৰোপৰি আপোনালোকে পঢ়িব লাগিব জিঅ'গ্ৰাফি কিছু পঢ়িব লাগিব, পলিটি, ইকনমি এণ্ড আৰ্ট এণ্ড কালচাৰটো পঢ়িবই আপোনালোকে। তো হিষ্ট্ৰী আৰু আৰ্ট এণ্ড কালচাৰ অলৰেডি আপুনি পঢ়িব, এইখিনি চেপ্টাৰ পঢ়িব লগা আছে। তো তাৰে ভিতৰত মই কিছুমান এক্সাম্পলছ দি আছোঁ, আপোনালোকে সেই এক্সাম্পলছবোৰ চালে গম পাব যে আচলতে কেনেকুৱা টপিক পঢ়িলে ভাল হ'ব। তো যিহেতু আমাৰ হাতত সময় খুব কম আছে, গতিকে আমি যদি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰোঁ, তেতিয়া হয়তো আমাৰ ৰিভিজন ভাল নহ'ব। আৰু যদি কোনোবাই যদি অলৰেডি প্ৰিপাৰেশ্যন কৰি আছিলে ৰিটেনৰ কাৰণে, তো মই তেওঁলোকক নকওঁ যে তেওঁলোকে স্কিপ কৰক। কিন্তু যিসকলে ধৰক এই 40 ডেজটোক এটা এইম হিচাপে লৈছে, 40 ডেজত কিছু এটা কৰিব বিচাৰিছে, তো তেওঁলোকক কওঁ যে আপোনালোকে স্মাৰ্ট ষ্টাডি কৰক ৰাডাৰ দেন ৱৰ্কিং হাৰ্ড। অকল হাৰ্ড ৱৰ্কিং কৰিলে নহ'ব, তাৰ লগত স্মাৰ্ট ৱৰ্কিং কৰিব লাগিব। চ' সেইকাৰণে আমি কি কৰিব লাগিব, কিছুমান ইম্পৰ্টেণ্ট টপিক মই ইয়াত উদাহৰণ হিচাপে লৈছোঁ, চাওক। যেনে আমি কাৰেণ্ট এফেয়াৰ্ছো অলপ পঢ়িব লাগিব, যিটো জেনেৰেল নলেজত সুধি দিব পাৰে, আপুনি ক'ব নোৱাৰে। বিকজ কাৰেণ্ট চিটুৱেশ্যনটো আমাৰ দেশত বহুত নিউজ ওলাই আছে, COVID-19 হওক, অথবা ফ্লাড হওক, অথবা বাগজানৰ জুয়ে হওক, অথবা এই আপোনাৰ অন্ধ্ৰপ্ৰদেশত হোৱা ঘটনাটোৱে হওক, হয়নে নহয়, গেছ লিক। গতিকে তেনেকুৱা কাৰেণ্ট এফেয়াৰ্ছবিলাক বা ডাঙৰ ডাঙৰ স্কিমবিলাক, সেইবিলাক চাওক। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মোৰ লাষ্ট 6 মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ, অসমৰ কাৰেণ্ট এফেয়াৰ্ছ অকল মোৰ ইউটিউব চেনেলত উপলব্ধ আছে। গোটেই অসমৰ ভিতৰত আপুনি চাব পাৰে, অকল মোৰ ইউটিউব চেনেলত আপুনি কাৰেণ্ট এফেয়াৰ্ছ পাব, মই এইখিনি গেৰাণ্টেড। বাকী ইউটিউব চেনেলত আপোনালোকে কি পায় মই নাজানো, কিন্তু মই যিখিনি কাৰেণ্ট এফেয়াৰ্ছ বনাইছোঁ, তো সেইখিনি আপোনালোকে চালে মোৰ দেন এনাফ। তাৰোপৰি টেলিগ্ৰাম চেনেল আছে, ষ্টাডি ইনচাইড অফিচিয়েল, তাত আপোনালোকে PDFবোৰ পাই যাব। CM এণ্ড গভৰ্ণৰ্ছ অফ আছাম, ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ, এইটো এটা ইম্পৰ্টেণ্ট টপিক হয়, সুধি দিয়া হয়, ডাইৰেক্ট কুৱেশ্যন সুধি দিয়া হয়। হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ পণ্ডিচেৰী, বা হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ কেৰেলা, সুধি দিব পাৰে তেনেকুৱা প্ৰশ্ন। গতিকে সেইবিলাক পকেটৰ মাৰ্কছ যাতে আপোনালোকে মিছ কৰি নাহে পৰীক্ষাত। তো জাষ্ট আপোনালোকে আধা ঘণ্টা এটা দিলে আপোনালোকে মুখস্থ কৰি দিব পাৰিব সেই বস্তুখিনি। তাৰপিছত হেড অফ চাম ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনছ, হয়নে, যেনে আপোনাৰ ধৰক বৰ্তমান ইজৰৰ হেড কোন হয়, হয়নে, তেনেকুৱা ধৰক। তাৰপিছত আপোনালোকে পলিটিকেল পাৰ্টিজ, পলিটিকেল লিডাৰৰ নাম সুধিব পাৰে, MLA MP, বা ধৰক তেওঁ লোকসভা কনষ্টিটুৱেঞ্চি, বিধানসভা কনষ্টিটুৱেঞ্চি, তেনেকুৱা প্ৰশ্ন সোধা আমি দেখা পাওঁ। কোম্পানীছৰ হেড, ধৰক ফ্লিপকাৰ্টৰ হেড কোন হয়, হয়নে। তাৰপিছত ডাঙৰ কোম্পানী কিছুমান আছে, ধৰক MNC কিছুমানৰ হেডৰ নাম সুধি দিয়া হয় কেতিয়াবা, সেইবিলাক পঢ়ক। তো নিউ এপইণ্টমেণ্টছ, ৰিচেণ্টলি যিবিলাক এপইণ্টমেণ্ট পাইছে ধৰক, হয়নে, সেইবিলাক সুধি দিব পাৰে, সেইবিলাক আপোনালোকে চাব। এবাউট COVID-19 অলপ চাব আপোনালোকে, COVID-19ৰ বেছিক কুৱেশ্যন আপোনালোকে পাই যাব, ইউটিউবত উপলব্ধ আছে বহুতো। মই এইবিলাক প্ৰতিটো টপিক যিবিলাক চিলেবাছ বনাইছোঁ এই যিটো মেগা ভিডিঅ'টোৰ কাৰণে, সেই গোটেই টপিকবোৰ মই কাভাৰ কৰিবৰ চেষ্টা কৰিম। তো প্ৰায় গোটেই টপিকখিনি মই কাভাৰ কৰিব চেষ্টা কৰিম ফ্ৰেণ্ডছ। আপোনালোকে জাষ্ট কমেণ্ট কৰি জনাব যে আপোনালোকক লাগে নে নালাগে, ঠিক আছে। তাৰপিছত চাওক, নেশ্যনেল হাইৱেজ, নেশ্যনেল ৱাটাৰৱেজ সুধি দিয়া হয়, বহুবাৰ সোধা হৈছে, আমি দেখা পাওঁ, এইবিলাক কমন প্ৰশ্ন। লংগেষ্ট কোনটো হাইৱে চবচে দীঘল হয়, বা কোনটো হাইৱে
কোনখন ডিষ্ট্ৰিক্টৰ মাজেৰে গৈছে তেনেকুৱা প্ৰশ্ন নেশ্যনেল ৱাটাৰৱেজৰ বিষয়ে সোধা হয়নে টোটেল নেশ্যনেল ৱাটাৰৱেজ কেইটা আছে প্ৰথম কোনটো আছিলে অসমত কোনটো গৈছে তাৰপিছত ইম্পৰ্টেণ্ট মনুমেণ্টছ ধৰক ইম্পৰ্টেণ্ট মনুমেণ্টছ মানে টেম্পল হ'ব পাৰে চাৰ্চ মছজিদ হ'ব পাৰে হয়নে সেইবিলাকৰ বিষয়ে সুধিব পাৰে তাজমহলটো কোনে বনাইছিলে বা ধৰক হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোনখন পাহাৰত আছে সেইবিলাক ইম্পৰ্টেণ্ট হিলছ ৰেঞ্জেছ পাছেছ এণ্ড ষ্ট্ৰেইটছ তো ইম্পৰ্টেণ্ট পাহাৰ আৰাৱলী ৰেঞ্জ ৱেষ্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট ইলাচি হিল কাৰ্ডেমান হিল হয়নে ৰেঞ্জেছ কিছুমান ইম্পৰ্টেণ্ট জেগা কিছুমান ঠাই পাছেছবিলাকতো জানে আপুনি ধৰক চিপকিলা পাছেছ তাৰপিছত আপোনাৰ এই যিবিলাক ইম্পৰ্টেণ্ট পাছেছ আছে জম্মু এণ্ড কাশ্মীৰ আৰু ছিকিমত বেছিকৈ আছে মই সেইবিলাক ভিডিঅ' বনাম ফ্ৰেণ্ডছ ষ্ট্ৰেইট বুলি ক'লে ধৰক যিটো দুটা লেণ্ডমাছৰ মাজৰ যিটো ৱাটাৰ বডিজ তাক আমি ষ্ট্ৰেইট বুলি কওঁ যেনেকৈ আমি পাল্ক ষ্ট্ৰেইট ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজৰ ষ্ট্ৰেইটটোক পাল্ক ষ্ট্ৰেইট বুলি কওঁ তেনেকুৱা কিছুমান চেনেল বা ষ্ট্ৰেইটছ আপোনালোকে চাব যিখিনি ইম্পৰ্টেণ্ট হয়নে কেপিটেল এণ্ড হেডকোৱাৰ্টাৰ অফ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ এইবিলাকতো জানিব লগা প্ৰশ্ন তো ৰিচেণ্টলি লাডাখ আৰু ধৰক জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰি হৈছে তো আপোনালোকে সুধিব পাৰে টোটেল ইউনিয়ন টেৰিটৰি কিমানখন আপোনালোকে ধুনীয়াকৈ 7খন বুলি কৈ দিব আৰু সেইটো ভুল হৈ আহিব টোটেল ইউনিয়ন টেৰিটৰি বৰ্তমান 9খন হয় ফ্ৰেণ্ডছ আৰু ষ্টেট এখন কমি গৈছে হয়নে তাৰপিছত ইম্পৰ্টেণ্ট প্লেচেছ এণ্ড ফেমাছ ফৰ ধৰক যেনে সুধিব পাৰে শুৱালকুছি ইজ ফেমাছ ফৰ চিল্ক হয়নে বেল মেটেল ইণ্ডাষ্ট্ৰীৰ কাৰণে যিদৰে সৰ্থেবাৰী ফেমাছ হয় তো তেনেকুৱাভাৱে সুধিব পাৰে নিকনেমছ অফ চিটিজ ধৰক পিংক চিটি কাক কোৱা হয় জয়পুৰক কোৱা হয় চিটি অফ ব্লাড তেজপুৰক কোৱা হয় তেনেকুৱা কিছুমান কুৱেশ্যনছবিলাক চাব তো অকল এটা চাই নাযাব যে MCQ পঢ়িছে আপুনি চিটি অফ ব্লাড মানে তেজপুৰ পঢ়িলে হৈ গ'ল সেইটো পঢ়াৰ ষ্টাইল নহয় আপুনি সেইটো পঢ়িলে মানে তাৰ লগত আনুষংগিক যিখিনি কুৱেশ্যনছ আছে ধৰক চিটি অফ জয় কলকাতা হয় ধৰক চিটি আপোনাৰ ইলেক্ট্ৰনিক চিটি বেংগালোৰ হয় তাৰপিছত চিটি পিংক চিটি জয়পুৰ হয় এই নিক নেমবিলাক চাব হয়নে তাৰপিছত চাওক আমি ইকনমিৰ কথা অলপ আহিব পাৰে ইকনমিত যেনে GDP গ্ৰ'থ ৰেট কিমান আছিলে যোৱা ফাইনেন্সিয়েল ইয়াৰত ৰেপ' ৰেট মানে যিটো ৰেটত আপোনাৰ ৰিজাৰ্ভ বেংকৰ পৰা আমাৰ সাধাৰণ বেংকবিলাকে যিটো ৰেটত ইণ্টাৰেষ্টত পইচা ধাৰে লয় ফিস্কেল ডিপ'জিটৰ কথা চাব পাৰে বাজেট যিটো ৰিচেণ্ট বাজেট হৈ গ'ল তাৰ বিষয়ে চাব পাৰে ডেফিনেটলি প্ৰশ্ন পাব ইয়াৰ পৰা ইকনমিত লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কমডিটি ধৰক চুগাৰ আটাইতকৈ বেছি ক'ত বেছি উৎপন্ন হয় বা ধৰক জিপছাম ক'ত আটাইতকৈ বেছি পোৱা যায় আইৰণ ক'ত বেছি উৎপন্ন হয় কোনখন ষ্টেটত সেইবিলাক প্ৰশ্ন ফ্ৰেণ্ডছ থাকিব ষ্টেটিক কুৱেশ্যনছ এইবিলাক ইম্পৰ্টেণ্ট বুকছ এণ্ড অথৰ বুকছৰ কথা আহিব পাৰে তাৰোপৰি অট'বায়'গ্ৰাফী আত্মজীৱনীৰ কথা আহিব পাৰে এৱাৰ্ডছ এণ্ড উইনাৰ্ছ বিশেষকৈ চিনেমা আৰু স্পৰ্টছ পাৰ্চনেলিটিছৰ তেওঁলোকে পোৱা এৱাৰ্ডবিলাক বা তেওঁলোকে জিকা ট্ৰফিবিলাকৰ বিষয়ে সোধা হয় ধৰক ৰিচেণ্টলি আমাৰ ইণ্ডিয়াত যেনে ফিল্মফেয়াৰ হৈ গ'ল আমাৰ গুৱাহাটীত হয়নে তো ফিল্মফেয়াৰৰ কথা সুধিব পাৰে তো তেনেকুৱা প্ৰশ্ন আশা কৰিব পাৰে নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেংচুৰী বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ কথা পাব পাৰে মানাছ নেশ্যনেল পাৰ্ক অথবা কাজিৰঙা নেশ্যনেল পাৰ্ক কেতিয়া হেৰি হৈছিলে নেশ্যনেল পাৰ্ক স্বীকৃতি পাইছিলে কেতিয়া টাইগাৰ ৰিজাৰ্ভ হৈছিলে টোটেল টাইগাৰ ৰিজাৰ্ভ কিমানখন আছে টোটেল নেশ্যনেল পাৰ্ক কিমানখন আছে অসমত কিমানখন ৱাইল্ড লাইফ চেংচুৰী আছে কোনখন ৱাইল্ড লাইফ চেংচুৰী ক'ত আছে সেই গোটেইবিলাক খৰচি মাৰি পঢ়িব আৰু আপোনালোকে যদি ইউটিউবত ভিডিঅ' চাই পেলাই পঢ়ে অথবা গুগল কৰি পেলাই পঢ়ে তেতিয়াহ'লে বেছি মেমৰাইজ কৰিব পাৰিব বস্তুবিলাক ৰেডাৰ দেন আপোনালোকে ৰিডিং এ বুক আপোনালোকে যদি ইউটিউবত পঢ়ে বা আপোনালোকে যদি ধৰক PDF বুলি নহয় আপোনালোকে যদি অনলাইনত যদি বস্তুটো চাৰ্চ কৰে নিজে টাইপ কৰি পেলাই তেতিয়া বেছি মেমৰাইজ হয় মই ভাবোঁ গতিকে বস্তুবিলাক আপোনালোকে অধিক খুচৰক আৰু যিখিনি বস্তু আপোনালোকে পঢ়ে সেইখিনি বস্তু কাইণ্ডলি নোট ডাউন কৰি ৰাখক অথবা যিটো ভিডিঅ' আপোনালোকে ইউটিউবত চাই সেই ভিডিঅ'টো প্লে'লিষ্ট বনাই আপুনি ছেভ কৰি ৰাখক ছ' ডেট আপুনি পৰীক্ষাৰ আগত এগেইন সেইটো ভিডিঅ' এবাৰ ৰিভাইজ কৰিব পাৰে আদাৰৱাইজ আপুনি পৰীক্ষাত যেতিয়া যাব তেতিয়া আপুনি বস্তুটো মনত পৰোঁ জানো কনফিউজিং তেনেকুৱা টাইপত থাকিব তো সেইকাৰণে ভিডিঅ'টো যদি এবাৰ চাই নহয় সেই ভিডিঅ'টো আপুনি এবাৰ চোৱাৰ পাছত সেইটো প্লে'লিষ্টত ছেভ কৰি ৰাখিব আপোনাৰ ইউটিউবৰ প্লে'লিষ্টত ছ' ডেট আপুনি পৰীক্ষাৰ আগত এবাৰ আৰু চাব পাৰে 2-3 দিন আগত দেন আমি যাব ৰিভাৰ এণ্ড ৰিভাৰ ছিষ্টেম মই এটা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ অসমৰ ৰিভাৰ আৰু ৰিভাৰ ছিষ্টেম তাৰোপৰি আমি আৰু ভিডিঅ' আপলোড কৰিম আমাৰ চেনেলৰ পৰা গংগা ৰিভাৰ সিন্ধু ৰিভাৰ ইণ্ডাছ ৰিভাৰ তো বিভিন্ন এই ৰিভাৰ বা গোদাবৰী ৰিভাৰ ছিষ্টেম যিবিলাক মেজৰ ৰিভাৰ্ছ আছে তাৰ ওপৰত থকা ডেম আছে তাৰ ওপৰত থকা হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট আছে সেইবিলাক আহে প্ৰশ্ন সেইবিলাক সোধা আমি দেখা পাওঁ ফ্ৰেণ্ডছ তাৰপিছত হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়নে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ বা যিবিলাক ধৰক ইউনিয়ন আছে যেনে বিমষ্টেকৰ কথা ক'ব পাৰোঁ আমি বিমষ্টেক তাৰপিছত চাৰ্কৰ কথা ক'ব পাৰোঁ এছিয়ানৰ কথা ক'ব পাৰোঁ তাৰ হেডকোৱাৰ্টাৰ কোন হয় তাৰ হেড কোন হয় সেইবিলাক চাব এছিয়ান চাৰ্ক নাছা তাৰপিছত ধৰক WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WHO এইবিলাক চাব পাৰে ঠিক আছে তাৰ হেডকোৱাৰ্টাৰ ক'ত আছে তাৰ হেড কোন হয় তো তেনেকুৱা কুৱেশ্যনছবিলাক চাব পাৰে তাৰপিছত ফ্ৰেণ্ডছ বৰ্ডাৰ লাইনছ অফ নেশ্যনেল কাউণ্ট্ৰিজ ধৰক
আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজৰ বৰ্ডাৰটো কি কোৱা হয় হয়নে, ৰেড ক্লাইফ লাইন বুলি কোৱা হয়, ইণ্ডিয়া আৰু চাইনাটোক যেনে মেকমোহন লাইন বুলি কোৱা হয়। তো তেনেকুৱা কুৱেশ্যনছ এক্সপেক্ট কৰিব পাৰে ফ্ৰেণ্ডছ। নেক্সট, স্পেচিয়েল অপাৰেশ্যনছ অফ ইণ্ডিয়ান ডিফেন্স ফ'ৰ্চ, যেনে উৰি এটেক হৈছিলে, বা ধৰক কিছুমান এটেকবিলাকক নাম দিয়া হয় কিছু নিক নেম, ডিফেন্স ফ'ৰ্চ বা পেৰামিলিটাৰী ফ'ৰ্চৰ দ্বাৰা দিয়া সেই স্পেচিয়েল যিবিলাক অপাৰেশ্যনছ আছে সেইবিলাক যাতে চায়। ফাউণ্ডাৰ অফ মনুমেণ্ট এণ্ড টেম্পল, ধৰক ৰংঘৰটো কোনে বনাইছিলে, তাৰপিছত নেশ্যনেল লেভেলত যদি চাবলৈ যায় তাজমহলটো কোনে বনাইছিলে, এনেকুৱা কুৱেশ্যনছ পাব পাৰে। ফাউণ্ডাৰ অফ মনুমেণ্ট এণ্ড টেম্পল, নেম অফ হিলছ এণ্ড ৱেৰ দ্য টেম্পল ইজ ছিটুৱেটেড, যেনে ধৰক আমাৰ উমানন্দ টেম্পলটো কোনখন পাহাৰত আছে, ভস্মাচালা পাহাৰত আছে। নেক্সট, কামাখ্যা টেম্পলটো কোনখন পাহাৰত আছে, তেনেকুৱা কুৱেশ্যনছ পাব পাৰে। ৰিজেম্বলিং চিটি নেমছ, ৰিজেম্বলিং চিটি নেমছ বুলি ক'লে ধৰক যেনে উত্তৰ প্ৰদেশক কি কোৱা হয়, কিউবা অফ ইণ্ডিয়া বুলি কোৱা হয়। যেনে কিউবা হৈছে এখন দেশ য'ত আটাইতকৈ চুগাৰ বেছি পোৱা যায় আৰু চুগাৰ বল অফ ৱৰ্ল্ড বুলি কোৱা হয়। চ' সেইবাবে আমি ইণ্ডিয়াত যিহেতু ইউপিত আটাইতকৈ বেছি চুগাৰ পাওঁ, তো ৰিজেম্বলিং কৰি আমি ইউপিক চুগাৰ বল অফ ইণ্ডিয়া বুলি কওঁ, কিউবা অফ ইণ্ডিয়া। ঠিক একেদৰে আমি যেনেকৈ শুৱালকুছিক কি বুলি কওঁ, মেনচেষ্টাৰ বুলি কওঁ হয়নে। চ' মেনচেষ্টাৰৰ লগত তাক তুলনা কৰিছে, মেনচেষ্টাৰ অফ আছাম বুলি কওঁ শুৱালকুছিক। ত' তেনেকুৱা ৰিজেম্বলিং চিটিবিলাক চাব। তাৰোপৰি ইম্পৰ্টেণ্ট ডেটছ এণ্ড ডেজ চাব হয়নে, পৰিৱেশ দিৱস বা ইয়াৰ থিম কি আছিলে, বা ভাল কিবা ইম্পৰ্টেণ্ট ডেজ, য়োগা ডে কিবা থিম কি আছিলে, ৰিচেণ্টলি য়োগা ডে গ'ল 21 জুন তাৰিখে। তো তেনেকুৱা ইম্পৰ্টেণ্ট ডেটছবিলাক যিবিলাক হাইলাইটেড আপোনালোকে দেখিলেই গম পাব সেইবিলাক ডেট, আৰু তাৰ ইম্পৰ্টেঞ্চ আৰু তাৰ থিমবিলাক কি আছিলে, ৱাটাৰ ডেজ হওক বা চাইল্ড এবিউজ ডে, বিভিন্ন কিছুমান নতুন নতুন ডে আছে যিবিলাক বেছি হাইলাইটেড হৈ আছে হয়নে। তো সেইবিলাক চাব। অট'বায়'গ্ৰাফি অফ ফেমাছ পাৰ্চনেলিটিজ, শচীন তেণ্ডুলকাৰৰ অট'বায়'গ্ৰাফি হওক বা সৌৰভ গাংগুলীৰ, বিশেষকৈ স্পৰ্টছ পাৰ্চনেলিটিছৰ বেছি সোধা হয়, আৰু চিনেমাৰ লগত জড়িত বা ডাঙৰ ডাঙৰ ৰাইটাৰবিলাকৰো সোধা হয়। নেক্সট, নিক নেম অফ চাম ফেমাছ পিপল, যেনে আইৰণ মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হৈছিলে, চৰ্দাৰ বল্লভ ভাই পেটেল হয়নে। ঠিক একেদৰে নাইটিংগেল অফ ইণ্ডিয়া কাক কোৱা হয়। তো তেনেকুৱা নিক নেমবিলাক চাব। ব্ৰিজ এণ্ড কেনেলছ, ইম্পৰ্টেণ্ট কেনেল আৰু ইম্পৰ্টেণ্ট ব্ৰিজেছবিলাক চাব। ইম্পৰ্টেণ্ট ডেমছ চাব, কোনটো ৰিভাৰৰ ওপৰত অৱস্থিত, কোনখন পাহাৰৰ পৰা নামি আহিছে সেইবিলাক চাব। হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট, ইম্পৰ্টেণ্ট হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট নিউজত যদি আছিলে তেনেকুৱা বস্তুবিলাক চাব। থাৰ্মেল পাৱাৰ প্লেণ্ট এণ্ড ৰিচাৰ্চ ষ্টেচন এণ্ড এটচেট্ৰা। তো ফ্ৰেণ্ডছ, এইখিনিয়ে বেচিকেলি এনেকুৱা টাইপৰ কুৱেশ্যনছ আহে। মই নকওঁ যে এই গোটেইখিনি টপিকৰ পৰা আহিব, কিন্তু এইখিনি যদি আপোনালোকে চায়, যিখিনি টপিক মই দিলোঁ আজিৰ ভিডিঅ'টোত, এইখিনি চালে আপোনালোকে, মই ভাবোঁ আপোনালোকে নিশ্চিতভাৱে আপোনালোকে ৰিটেনটো ক্লিয়াৰ কৰিব। কাৰণ আছাম পুলিচ SI যদিও এটা অফিচাৰ ৰেংকৰ পষ্ট হয়, কিন্তু তাত ৰিটেন এক্সাম ইমান এটা টান হোৱা আমি দেখা নাই আগৰ পৰাই। আৰু যিখিনি কুৱেশ্যনছ আহে বহুত বেছি ঘূৰাই পকাই নাহে। বেচিকেলি যিখিনি ষ্টেণ্ডাৰ্ড কুৱেশ্যনছ সেইখিনি সোধা হয়, কিন্তু বহুত বেছি মানে ডিপ নলেজ ইয়াত দৰকাৰ নহয়। জাষ্ট চিম্পুলকৈ আপোনালোকে পঢ়ি যাওক, আৰু এই যিটো 40 days আপোনালোকৰ সন্মুখত আছে এইখিনি খুব ইউটিলাইজ কৰক। আপোনালোকে ৰেডাৰ দেন ডুইং হাৰ্ড ৱৰ্ক, আপোনালোকে যদি স্মাৰ্ট ৱৰ্ক যদি কৰে এতিয়াৰ পৰাই, তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকে কৃতকাৰ্য হ'ব, ৰিটেন এক্সাম ক্লিয়াৰ কৰিব মই জানো। আৰু মই এই সন্মুখৰ যিকেইটা দিন আছে আপোনালোকৰ লগত ৰেগুলাৰ ভিডিঅ'জ দি যাম। গতিকে আপোনালোকৰ কেনেকুৱা ভিডিঅ' লাগে, কি টপিকত বিচাৰে কমেণ্ট কৰি জনাব, তেতিয়া আমিও ভিডিঅ'বোৰ বনাব সুবিধা পাওঁ। গতিকে ফ্ৰেণ্ডছ, এইখিনি আছিলে ভিডিঅ'টি। গতিকে যদি ভাল লাগিছে ভিডিঅ'টি তেতিয়াহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিব। লগতে কিবা সুধিব লগা থাকিলে, জানিব লগা থাকিলে বা ফিডবেক যদি কিবা দিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।